হয় নমস্কাৰ আপোনালোকক দেখাব বিচাৰিছোঁ আজি এখন চিলাপথাৰত মিয়া বস্তি য'ত নেকি এক সময়ত 50 ঘৰ মানুহে মিয়াৰ আছিল আৰু বৰ্তমান এতিয়া সেই অঞ্চলটোত মিয়াসকলৰ উভৈনদী হৈ পৰিছে আৰু এই অঞ্চলটো যিটো অঞ্চলত তেওঁলোকে বসবাস কৰি আছে এই অঞ্চলটোত প্ৰায় চৰকাৰী ভূমি হয় আৰু তেওঁলোকে বেদখল কৰিছে আৰু অটনিবা কাউন্সিলৰ বিশেষকৈ জনবসতি বনাঞ্চলৰ ভূমি হয় আৰু তাত বসবাস কৰি আছে আহকচোন আপোনালোকক দেখুৱাইছোঁ এয়া দেখিছে আমাৰ এখন অসমীয়া গাঁও যিখন গাঁৱক কয় মাজগাঁও এতিয়া মাজগাঁৱৰ পৰা আমি ঘূৰি গ'লে লগ পাম গান্ধীনগৰ নামটো হ'ল গান্ধীনগৰ আৰু গান্ধীনগৰৰ মাজতে বৰ্তমান এটি নাম দি থোৱা আছে গাঁওখনৰ নাম আছে সেই গাঁওখন হ'ল ঢাকা কিন্তু আমি বিচাৰি উলিয়াব পৰা নাই বৰ্তমান ঢাকা বুলি কোৱা শুনিছোঁ আমাৰ গাঁওবুঢ়াই এদিন সুধিছিলে যে আপুনি ঢাকা চিনি পায় নেকি কিন্তু আমি উলিয়াব পৰা নাই হয়তো কোনোবাই নাম দি লৈছে নিশ্চয় ঢাকা মানে হ'ল বাংলাদেশৰ ঢাকা নিশ্চয় তেতিয়াহ'লে বাংলাদেশীসকলে আছে এয়া দেখিছে মিয়াসকল বৰ্তমান বহি আছে এইখন হ'ল সম্পূৰ্ণ মিয়াৰ বস্তি হয় এক সময়ত এই বস্তিখন আছিল চালি বনাই থৈছিল জুপুৰিপতি বুলি আমি কৈছিলোঁ বৰ্তমান জুপুৰিপতি ঠাইত যেনেকৈ আমাৰ আজি দিল্লীত সংৰক্ষণ কৰি থৈছিল আৰু বৰ্তমান এতিয়া সেই দিল্লীত সকলোকে অবৈধ নিৰ্মাণবিলাক ভাঙি দিয়া হ'ল ঠিক তেনেদৰে চৰকাৰে এই অঞ্চলটোতো তদন্ত কৰি এই অঞ্চলটো তদন্ত কৰি তেওঁলোকে যাতে যিবিলাক অবৈধ লোক ইয়াত বসবাস কৰি আছে ক'ৰ পৰা বসবাস কৰিছে ক'ৰ পৰা আহিছে কি কৰিছে সকলো তদন্ত কৰি তেওঁলোকক যাতে ইয়াৰ পৰা নিৰ্মূল কৰি এই স্থানীয় ৰাইজসকলক যাতে তেওঁলোকে সুৰক্ষিত কৰে তাৰ বাবে আশা কৰিলোঁ এয়া হ'ল ৰেলৱে কাষৰ সমীপৰ মাটি এইটো হ'ল এটা শ্মশানশালীৰ ভিতৰত এনেকুৱা সমস্যা হৈছে যিসকল ড্ৰাগছ ভাং খোৱা ল'ৰা তেওঁলোকে শ্মশানশালী যিবিলাক লোহাৰ কাষত জুই দিয়া যিবিলাক লোহাৰ আছিল লোহাৰবিলাকো চুৰ কৰিব লৈছে এয়া দেখিছে ৰেলৱে মাটিৰ কাষত দেখক কিমান অবৈধ নিৰ্মাণ চলি আছে ট্ৰাকবিলাক নধৰা হৈ আছে দেখিছে ক'ৰ পৰা আহিছে কি কৰিছে ট্ৰাকৰ ইয়াত অনেক ধৰণৰ বেহা বেপাৰ চলি আছে বেহা বেপাৰবিলাক তদন্ত কৰা আৱশ্যক ইয়াত ক'ৰ পৰা এনেধৰণৰ বস্তু আহিছে আৰু বিশেষকৈ এই মিয়াপতিৰ ভিতৰত কেইখনমান হাৰ্ডৱেৰ দোকান আছে কেইখনমান ভঙা চিঙাৰ বস্তুৰ ভঙা চিঙা দোকান মানে যিবিলাক বস্তু গাঁৱৰ পৰা আনি বিক্ৰী কৰে তাৰ মাজতে তেওঁলোকে কি কৰিছে আমি হয়তো বিশেষকৈ চাবলৈ যাব নোৱাৰোঁ কাৰণ জানেই মিয়া বস্তিৰ মাজত যদি সোমাবলৈ হয় আপোনালোকৰ মৌ মাখিৰ দৰে তেওঁলোকে খেদি আহে আৰু সেয়েহে আমাৰ মানুহ সোমাবলৈ ভয় কৰে আজি চাওক এয়া অবৈধ নিৰ্মাণ চলি আছে যদি এই নিৰ্মাণবিলাক এতিয়াৰ পৰাই যদি চৰকাৰে যদি ভাঙি নিয়ে তেতিয়াহ'লে কেনেকৈ ধৰণৰ হ'ব এয়া চাওক এক সময়ত এইবিলাক চালি জুপুৰি আছিলে এতিয়া চাওক আপুনি তাত জেচেপি টাৰ্কৰ পৰা ধৰি অসংখ্য কৰি ট্ৰাক আৰু মিনি এখন বজাৰ যিখন বজাৰত মানে বেলেগ মানুহ তাত নাযায় আমাৰ খিলঞ্জীয়া মানুহ নাযায় পূৰা মিয়াসকলে তাত উভৈনদী হৈ আছে আৰু জনামতে ইয়াত কেইজনমান নিশ্চয় দালাল আছে যিসকল দালালে এইসকলক বসবাস কৰিবলৈ দিছে আৰু তেওঁলোকৰ পৰা নিশ্চয় টকা পইচা লৈছে আৰু তেওঁলোকক বসবাস কৰিবলৈ দিছে আৰু ই যিবিলাক ভাড়াঘৰ ইয়াৰ ভিতৰত আছে সন্দেহযুক্ত এই ভাড়াঘৰবিলাকৰ ভিতৰত কি আছে এয়া চাওক পকী ঘৰ নিৰ্মাণ কৰিছে বনাঞ্চলৰ মাটিত জনবসতি বনাঞ্চলৰ মাটি য'ত নেকি আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত আছে আৰু আছে যেতিয়া নেকি তাতনো কেনেকৈ বনাবলৈ পাইছে এইবিলাক মিয়াসকলে ক'ৰ পৰা আহিছে প্ৰায় ইয়াত কিছু লোক আছে যি লোকৰ ভোট ইয়াত নায়েই তেনেধৰণৰ বহুত লোক ইয়াত সোমাই আছে মাটি লৈ আছে আৰু বিশেষকৈ আমাৰ ৰাইজসকলৰ ভুল আছে কিছুসকলে আমাৰ অসমীয়াসকলে তেওঁলোকৰ অত্যাচাৰত থাকিব নোৱাৰি মাটিবিলাক তেওঁলোকক দি দি গুচি গৈছে বহুত কেইজন লোক অসমীয়া মানুহ এই গাঁৱৰ ওচৰত আমাৰ মানুহ আছিল খিলঞ্জীয়া মানুহ আছিল তেওঁলোক ইয়াৰ পৰা গুচি গ'ল এয়া চাওক ট্ৰাক নধৰা হৈ আছে বেহা বেপাৰ চলি আছে যিখন ভিক্ষাৰী পতি আছিল এক সময়ত চালি জুপুৰি দি আছিল তেওঁ আজিকালি ট্ৰাক ল'বলৈ পাইছে কেনেকৈ ল'বলৈ পাইছে এইবিলাক আগতে চালি দিয়াহে জুপুৰিপতি আছিল আৰু এতিয়া চাওকচোন ট্ৰাকে নধৰা হৈ আছে ইয়াতো একদম কৰোৰ মাল চলি আছে ক'ৰ পৰা চলিছে কি কৰিছে সেই জুপুৰিপতিবিলাক ইমান সোনকালে তেওঁলোকে ইমান ট্ৰাক ল'ব পৰা হ'লনে তেওঁলোকে ইমানেই ডাঙৰ ডাঙৰ ঘৰ বনাব পৰা হ'লনে কেনেকৈ পাৰিছে নিশ্চয় তাত কিবা যে 2 নম্বৰ কাম চলিছে সেয়েহে প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ আপোনালোকে ছানবিন কৰক আৰু মামাকো অনুৰোধ কৰিছোঁ তেখেতেও ছানবিন কৰক এইখন হ'ল গান্ধীনগৰ অসমীয়া গাঁৱলৈ সোমাই যোৱা এটা ৰাস্তা আৰু চব দুইটা ছাইডতে এনে অৱস্থা এয়া দেখিছে এইবিলাক হ'ল
ভঙা চিঙা বস্তু ৰখা ঘৰ হয়। ইয়াৰ ভিতৰে কিমান গলি আছে, গলিৰ মাজতো সোমাব নোৱাৰে, আমি সোমাবই নোৱাৰোঁ। আৰু সোমাবলৈ গ'লে কৈলে আহিছে কি কথা, অন্যান্য কথা সুধি মেলি আমাৰ এটা ফৌলাইতে আমি ভয়ৰ সংকট এটা আছে, আমি সোমাব নোৱাৰোঁ। সেয়েহে চৰকাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে সকলো তদন্ত কৰি যদি ইয়াত বাংলাদেশীসকল আছে তেওঁলোকক অতি শীঘ্ৰেই ইয়াৰ পৰা যাতে খেদাই পঠায় আৰু এই অসমীয়াসকলক যাতে ইয়াত সুৰক্ষা প্ৰদান কৰে বুলি আশা কৰিছোঁ। আৰু লগতে ইয়াত এটি জান আছিল, সেই জানটো এসময়ত বহল আছিল 120 ফিট আৰু বৰ্তমান তেওঁলোকে ঠেলি ঠেলি নি পিনি পোৱা লাগে 10 ফিট। আৰু যিটো কাৰণত আজি গাঁৱৰ ৰাইজক আৰু এই অঞ্চলত কৃত্ৰিম বানপানী হয়। সেয়েহে অনুৰোধ কৰিছোঁ এইবিলাক যাতে সকলো সুৰক্ষিত কৰিবৰ কাৰণে। এয়া চাই আছে খাটাংখবৰ। প্ৰকৃততে কেনে অঞ্চল আছিল, এসময়ত চালি দিয়া অঞ্চল, যিটো ঠাইত নেকি প্লাষ্টিকৰ জুপুৰি ঘৰ বনাইছিল আৰু আজি চব আটালিকা বনাই আছে। ধন্যবাদ, আকৌ লগ পাম। যদি ৰাইজে ভাবে যে সঁচাকৈ এই অঞ্চলটো তদন্ত কৰা আৱশ্যক, তেনেহ'লে এই মেছেজটো আমাৰ উপায়ুক্ত মহোদয়, SP মহোদয় আৰু বিধায়ক MP লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চকু দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এয়া চক বনান অঞ্চলৰ মাটি হয়। এক ছেকেণ্ড।